ভগৱান শ্ৰীকৃষ্ণও আচলতে নন্দৰ যশোদাৰ ঘৰতে ডাঙৰ দীঘল হৈছিল, কিন্তু নন্দৰ যশোদাকে একেবাৰে নিজৰ জন্মদাতী মাতৃৰ নিচিনাকৈ ভাল পাইছিল, মৰম চেনেহ কৰিছিল। গতিকে আমি সাধাৰণ মানুহবোৰ লোকৰ ঘৰত কেতিয়াবা ডাঙৰ দীঘল হোৱাটো কোনো ডাঙৰ কথা নহয়। গতিকে মই কাৰ কথা ক'বলৈ গৈ আছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে চাগে, আৰু যদিও নাই চোৱা এবাৰ চাব আৰু সেই যুৱতীগৰাকীৰ কথাবোৰ এবাৰ শুনিব। আপোনালোকৰ মনটো কেনেকুৱা লাগে এবাৰ চাব। যোনবিলাকে তেওঁক ককৰ্থনা কৰিছে, জাহা তাহা কথা কৈছে, গতিকে সেইসকলৰ মনবোৰ আচলতে বেয়া বুলি ক'ব লাগিব, নহ'লে তেওঁলোকে এনেকুৱা ধৰণৰ কথা কেতিয়াও তেওঁক নক'লহেঁতেন। গতিকে বন্ধু বান্ধৱীসকল বলকচোন সেই যুৱতীগৰাকীৰ মন্তব্যখিনি শুনো, আৰু কমেণ্টত আপোনালোকৰ মতামতবোৰ জনাবলৈ নাপাহৰিব। ডাষ্টবিনত পেলাই থৈ যোৱা বুলিয়ে কয়, আৰু কিছুমানেতো মোক এতিয়া ফেচবুকত কমেণ্ট দিবলৈও নেৰে যে মোক ডাষ্টবিনতহে পেলাই থৈ যোৱা হৈছিল। মোক বাৰে বাৰে সোঁৱৰাই দিয়ে সেইষাৰ কথা। মই যিটো পাহৰিবলৈ চেষ্টা কৰোঁ সেই কথাষাৰকে মোক বাৰে বাৰে তেওঁলোকে মনত পেলাবলৈ চেষ্টা কৰে, মোক আঘাত দিবলৈ চেষ্টা কৰে তেওঁলোকে। কিছুমান কথা নকওঁ বুলি ভাবিছিলোঁ আপোনালোকৰ আগত, কিন্তু ক'বলগীয়া হৈছে। কিয় মোক তেনেদৰে তেওঁলোকে ঠাট্টা কৰে মই নাজানো। কিছুমানেতো কয় মই বোলে পূৰ্বজন্মত পাপ কৰিছিলোঁ, সেইকাৰণেহে মোক জন্মৰ পাছতে এনেদৰে পেলাই থৈ গ'ল। মোক যিয়ে পেলাই থৈ গৈছিলে তাৰ গাত বোলে কোনো দুখ নাই, পূৰ্বজন্মৰ ফল এইটো জন্মত বোলে ভুগিব লগা হয়, গতিকে মই সেয়ে ভুগিছোঁ। এটা কথা কি জানে, মই কিন্তু কেতিয়াও ভবা নাই মই ফল ভুগি আছোঁ বুলি। বাৰু সেইখিনি তাতে এৰিছোঁ, হয়তো প্ৰথমৰ পৰা আপোনালোকক ক'ব লাগিব মই কথাখিনি। আজি যে মই এইখিনি স্থানত আছোঁ, জন্মৰ পৰা যি কেইগৰাকী পিতৃ মাতৃয়ে মোক তুলি তালি ডাঙৰ দীঘল কৰিলে, জন্মত দিয়াৰ কথা কোৱা নাই, মই তাৰ পাছৰখিনি কথা কৈছোঁ। যি পিতৃ মাতৃয়ে মোক ইমানখিনি দায়িত্ব ল'লে, সেই কেইজন পিতৃ মাতৃৰ কাৰণে মই বৰ্তমান এই অৱস্থাত আছোঁ, এইটো স্থানত আছোঁ। মই সুখী আছোঁ, ভালদৰে আছোঁ, আনক জ্বলাবও পাৰিছোঁ। মোৰ যদি কিবা এটা নাথাকিলেহেঁতেন আজি তেওঁলোকেতো মোৰ কথা নাপাতিলেহেঁতেন। আজি প্ৰথম মোৰ চিনাকি তেওঁলোকৰ বাবে এইটোৱে যে মই ডাষ্টবিনত পৰি আছিলোঁ, সেইটোৱে মোৰ চিনাকি। মোৰ নিজৰ মা দেউতা থাকিও, যাক মই নিজৰ মা দেউতা বুলি ভাবোঁ, যাক মই ভগৱান বুলি ভাবোঁ, তেওঁলোক থাকিও যেন মোৰ নাই। তেওঁলোকৰ মতে মই প্ৰথমৰ পৰা ক'ব বিচাৰিছোঁ, মোক যেতিয়া পেলাই থৈ গৈছিলে তেতিয়া মোৰ বৰ্তমানৰ মা দেউতাই মোক তুলি লৈছিলে। মই এইবোৰ কথা কেতিয়াও গম পোৱা নাছিলোঁ। মোৰ এজনী 3 বছৰৰ সৰু ভণ্টিও আছে। আমাক কেতিয়াও মা দেউতাই মৰম চেনেহ আমাৰ ওপৰত কেতিয়াও ভাগ ভাগ কৰা নাই। সেইকাৰণে চাগে মই গম পাওঁতে বহুত দেৰি হৈ গ'ল যে মই ডাষ্টবিনত পৰি থকা ছোৱালী আছিলোঁ। মই কেতিয়া গম পাইছোঁ জানে? মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ, ডিগ্ৰী 4th ছেমিষ্টাৰত যেতিয়া পঢ়ি আছিলোঁ, মই তেতিয়া গম পাইছোঁ যে মই তেওঁলোকৰ আচল সন্তান নহয়, মই তুলনীয়া ছোৱালীহে। ভাবকচোন কেনেকুৱা লাগিব পাৰে, জন্মৰ পৰা মই ডিগ্ৰী 4th ছেমিষ্টাৰ, 20 বছৰৰ পাছত মই গম পাইছোঁ। মোৰ কেনেকুৱা লাগিব পাৰে, আৰু কৈছে কোনে জানেনে? মোৰ মা দেউতাই কোৱা নাছিলে মোক, ওচৰৰ মানুহেহে কৈছিলে। এদিন ভালকৈ মাতি নি মোক বহুৱাই লৈ এইখিনি কথা কৈছে। এইটোও কৈছে যে মই মা দেউতাক কেতিয়াও ক'ব নালাগে। তেওঁৰ মতলবটো মই বুজি পাইছিলোঁ সেইটো সময়ত। মই ইমান ডাঙৰ এটা কথা মই মোৰ মা দেউতাক কেনেকৈ নক'ম, যি মা দেউতা মোৰ চিৰপূজ্য, যি মা দেউতাই মোৰ বাবে সকলোখিনি কৰিছে, কি নকৰাকৈ আছে, সেই মা দেউতাক মই নুসুধিম নেকি এষাৰ কথা? মই এদিন সাহস কৰি মাক সুধিলোঁ। মায়ে কৈছে, তোক কোনে ক'লে এষাৰ কথা? এতিয়া ক, কোনে ক'লে এষাৰ কথা? মোক বহুত গালি পাৰিছে। এনেকুৱা মিছা কথা কোনে কৈছে? মোক খুব গালি পাৰিছে। কিন্তু মাক মই কৈছোঁ, মা তুমি মোক ভাল পোৱা ন? যদি তুমি মোক সঁচাকৈ ভাল পোৱা, তেন্তে তোমাৰ মোৰ প্ৰতি থকা সেই ভাল পোৱাৰ শপত তুমি মোক সঁচা কথা কোৱা প্লিজ। মই মাক তেনেদৰে ক'লোঁ। মায়ে অৱশেষত ক'লে কথাখিনি। কওঁতে খুব কান্দিছে। এইষাৰ কথা বোলে মোক কেতিয়াও জনাব বিচৰা নাছিলে। মই মনত কষ্ট পাম বুলিয়ে বোলে ইমান দিনে মোক কোৱা নাছিলে, ইমানটা বছৰে মোক কোৱা নাছিলে, আৰু কেতিয়াও নকম বুলিয়ে ভাবিছিলে। কিন্তু বেলেগে কৈ দিলে যেতিয়া আৰু ক'বইতো লাগিব ন। মাৰ তাতেই খং উঠিলে। কোনে কৈছিল মোক বাৰে বাৰে সুধিলে, মই ক'লোঁ
গৈ মায়ে পূৰা কাজিয়া লাগিলে। কিয় ক'ব তেওঁলোকে? ডাঙৰ কাজিয়া। সেই তেতিয়াৰ পৰাই মানুহবোৰে মোক দেখিব নোৱাৰা হ'ল। মোৰ মাকো কিছুমানে বেয়া পোৱা হ'ল সেই কাজিয়াখন হোৱাৰ পাছত। ইয়াত কাৰ ভুল মই সেয়া ক'ব নাযাওঁ। মোৰ মাৰো যদি ভুল তেন্তে সেয়া আপোনালোকে ক'ব, কিন্তু মই মোৰ মাক ভুল বুলি নাভাবোঁ। মোক ক'ব লাগিছিলে মায়ে, মোৰ মতে মোক মায়ে ক'ব লাগিছিলে, কিন্তু মায়ে নক'লে ইমান এটা ডাঙৰ কথা যে মই দুখ পাম বুলিয়ে। আৰু সেইকাৰণেই মই দুখ পোৱা নাছিলোঁ যে মায়ে মোক কিমান মৰম আদৰেৰে তুলি তালি ডাঙৰ দীঘল কৰিলে। মোৰ মা, দেউতা, অকল মাৰ কথা ক'লে নহ'ব, দেউতাও। গতিকে মোৰ আজি অলপো দুখ নাই যে মই তুলনীয়া বুলি, মোৰ অলপো দুখ নাই। মোৰ সম্পূৰ্ণ নিজৰ এখন ঘৰ আছে বুলি ক'ব পৰাকৈ মই চহকী আজি। কিন্তু মানুহবোৰেহে সেইখিনি হোৱাটো নিবিচাৰে, মানে মানুহবোৰে মোৰ সুখটো নিবিচাৰে। আচলতে মই এতিয়া যি স্থানত আছোঁ সেইটো স্থানত থকাৰ বাবেই চাগে মোক মানুহে ভাল পাব নোৱাৰে। মোৰ অলপো দুখ নাই। যিগৰাকী মাতৃয়ে মোক তেনেদৰে এৰি থৈ গৈছিলে তেওঁৰ প্ৰতি মোৰ কোনো আক্ষেপো নাই, কিন্তু তেওঁক মই কেতিয়াও মা বুলি মাতিব নোৱাৰিম। মোৰ দৃষ্টিভংগী এয়াই যে যিগৰাকী মাতৃয়ে মোক তেনেদৰে ডাষ্টবিনত এৰি থৈ যাব পাৰিছিলে সেইগৰাকী মাতৃ মোৰ মাতৃ হ'ব নোৱাৰে। যিগৰাকী মাতৃ পিতৃয়ে, যিগৰাকী মাতৃয়ে মোক ডাঙৰ দীঘল কৰিলে, মোক দায়িত্ব ল'লে, মোক জীয়াই থকাৰ পথ দেখুৱাই দিলে, মোৰ জীৱনৰ পথ দেখুৱাই দিলে, তেওঁলোকহে মোৰ আচল পিতৃ মাতৃ। তেওঁলোকহে মোৰ বাবে ভগৱান, জন্মদাত্ৰীগৰাকী নহয়। আপোনালোকে মনত ৰাখিব, ডাষ্টবিনৰ পৰা মোক তুলি আনিছে যদিও মোৰ মূৰত সেই ডাষ্টবিনৰ জাবৰখিনি সোমাই থকা নাই। বুজিছে নহয়? এতিয়া আপোনালোকে মোক কওক, যিগৰাকীয়ে জন্ম দিছিলে সেইগৰাকী মাতৃ নে যিগৰাকীয়ে দায়িত্ব পালন কৰিলে সেইগৰাকী মাতৃ? আপোনালোকে কওক, অকণমানি বাচ্ছাটোৰ পূৰ্বজন্মৰ ভুল আছিলে নে যি পিতৃ মাতৃয়ে পেলাই থৈ গৈছিলে সিহঁতৰ ভুল আছিলে? কাক শুদ্ধ বুলি ক'ব আপোনালোকে?